নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী সৰ্বসাধাৰণৰ ওপৰত পুনৰ ৰাম টাঙুন এইবাৰ কৌশলগতভাৱে বৃদ্ধি কৰা হৈছে বিদ্যুৎ মাচুল অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ মাজতে এইবাৰ অতি কৌশলেৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰি সৰ্বসাধাৰণক ৰাম টাঙুন সোধাবলৈ সাজু হৈছে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ তথা শক্তি বিভাগ জুলাইৰ পৰা কাৰ্যকৰী কৰা হৈছে বৰ্ধিত বিদ্যুৎ মাচুল অস্থায়ীভাৱে প্ৰতি ইউনিটত 1 টকা 29 পইচা বৃদ্ধি কৰা হৈছিল যদিও এতিয়াৰে পৰা কৌশলেৰে স্থায়ী নিৰীখৰ সৈতে সংযোগ কৰি নিৰ্ধাৰণ কৰিছে নতুন মাচুল আগষ্টৰ বিদ্যুৎৰ বিলত গ্ৰাহকে আদায় দিব লাগিব বৰ্ধিত নিৰীখ উল্লেখযোগ্য যে ইন্ধনৰ দাম বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি 3 মাহৰ বাবে ফুয়েল এণ্ড পাৱাৰ পাৰ্চেজ প্ৰাইচ এডজাষ্টমেণ্ট অৰ্থাৎ ইন্ধন আৰু শক্তি ক্ৰয় দৰ অভিযোজনা চমুকৈ FPPPP এৰ নামত প্ৰতি ইউনিটত অস্থায়ীভাৱে প্ৰযোজ্য হৈ অহা 1 টকা 29 পইচা বিদ্যুৎ বিলৰ সৈতে স্থায়ীভাৱে সংলগ্ন কৰা হৈছে এই মাচুল 3 মাহৰ পিছত প্ৰত্যাহাৰ কৰা হয় যদিও অতি কৌশলপূৰ্ণভাৱে শক্তি বিভাগ তথা চৰকাৰে বিদ্যুৎ নিৰীখৰ সৈতে স্থায়ীভাৱে সংলগ্ন কৰিবলৈ নিয়ামক আয়োগৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছিল APDCL-এ APDCL-ৰ এই প্ৰস্তাৱক নিয়ামক আয়োগে অনুমোদন দিয়াত কাৰ্যকৰী কৰা হৈছে নতুন নিৰীখ ব্যৱস্থা যাৰ ফলত এতিয়া সৰ্বসাধাৰণে অতিৰিক্তভাৱে প্ৰতি ইউনিট বিদ্যুৎত আদায় দিব লাগিব বৰ্ধিত মাচুল উল্লেখযোগ্য যে এই ব্যৱস্থাৰ ফলত জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ LT ইলেক্ট্ৰিক বাহনৰ চাৰ্জিং ষ্টেচনৰ প্ৰতি ইউনিটত 3 টকা 65 পইচাকৈ বৃদ্ধি হৈছে পূৰ্বৰ প্ৰতি ইউনিটত 5 টকা 90 পইচাৰ বিপৰীতে এতিয়াৰে পৰা এই নিৰীখ হ'ল 9 টকা 55 পইচা আনহাতে H3 ইলেক্ট্ৰিক বাহনৰ চাৰ্জিং ষ্টেচনৰ প্ৰতি ইউনিটত 1 টকা 20 পইচাকৈ বৃদ্ধি কৰাত পূৰ্বৰ 7 টকা 40 পইচাৰ বিপৰীতে এতিয়া হ'লগৈ 8 টকা 60 পইচা নিউজ ৰুমৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো বলেন এইবাৰ বিদ্যুৎ মাচুল বৃদ্ধিৰে ৰাম টাঙুন সৰ্বসাধাৰণ জনতাক শক্তি বিভাগ তথা চৰকাৰৰ চাওক জয়ন্ত ৰাজ্য চৰকাৰখনে দাবী কৰি আহিছে যে 23 ঘণ্টাকৈ বিদ্যুৎ যোগান ধৰিছে অসমৰ জনতাক আৰু সেই ধৰণে দেখিবলৈ পোৱা গৈছে সময় সময় বিদ্যুৎৰ নিৰীখ বৃদ্ধি কৰি আহিছে আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে হঠাৎ বিভাগটোৱে এতিয়া যি পূৰ্বে লস্কানত থকা বিভাগটোৱে হঠাৎ দেখিবলৈ পোৱা গৈছে যে লাভান্বিত হৈছে অৰ্থাৎ শক্তি বিভাগত এই মুহূৰ্তলৈকে কোনো ধৰণৰ লোকচান নাই অৰ্থাৎ এইসমূহ যি পূৰ্বৰে পৰা লোকচানত চলি থকা বিভাগটোৱে হঠাৎ দেখিবলৈ পোৱা গৈছে যে এক ঐশ্বৰিক শক্তি লাভ কৰিছে আৰু যাৰ কাৰণে বিভাগে এতিয়া কোনো ধৰণৰ লোকচানৰ সন্মুখীন নহয় এতিয়া লাভৰ সন্মুখীন হৈছে অৰ্থাৎ পূৰ্বে যিসমূহ আচলতে বিদ্যুৎ মাচুল আছিলে যিসমূহ আচলতে ইন্ধনৰ মাচুল আছিলে সেইসমূহত যি ধৰণৰ মাচুলৰ অৰ্থাৎ গ্ৰাহকক সকাহ দি আহিছিলে তাৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গৈছে এটা নতুন পদ্ধতি অৱলম্বন কৰা হৈছে স্মাৰ্ট মিটাৰ সংযোজন কৰাৰ লগে লগে এইসমূহ বিল যিহেতুকে এতিয়া স্মাৰ্ট মিটাৰ অৰ্থাৎ মোবাইল ৰিচাৰ্জৰ জৰিয়তে হয় তাৰ লগে লগে দেখিবলৈ পোৱা গৈছে অটোমেটিক্যালি এইসমূহত এতিয়া সঘনাই বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে মাচুল বৃদ্ধি কৰি দেখিবলৈ পোৱা গৈছে আৰু তাৰ অন্যতম উদাহৰণ ৰূপে আপুনি যদি মন কৰে FPPA এয়া হৈছে এটা অন্যতম উদাহৰণ আৰু সময় ইয়াৰ পূৰ্বে 2 মাহ পূৰ্বে যেতিয়া এই কথাখিনি আলোচনা হৈছিল 1 টকা 29 পইচা প্ৰতি ইউনিট বিদ্যুৎত মাচুল হ'ব যত আসলতে এই ইন্ধন আৰু অন্যান্য সামগ্ৰী মূল্য বৃদ্ধিৰ কাৰণে আসলতে ইয়াৰ মূল্য বৃদ্ধি হোৱাৰ কথা চৰকাৰে অজুহাত ৰাখি ধৰিছিল আৰু সেই ধৰণে আসলতে তেখেতসকলে অস্থায়ীভাৱে আগন্তুক 3 মাহৰ কাৰণে এই সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ কৰিছিল কিন্তু সেই সিদ্ধান্ত এই মুহূৰ্তত ৰাজ্য চৰকাৰে অৰ্থাৎ বিদ্যুৎ নিয়ামক আয়োগৰ দোহাই দি ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে 1 টকা 29 পইচাৰ নিৰীখ তেখেতসকলে এই মুহূৰ্তত সম্পূৰ্ণৰূপে আগন্তুক দিনলৈকে তেখেতসকলে স্থায়ীভাৱে কাৰ্যকৰী কৰিবলৈ বিচাৰিছে অৰ্থাৎ এই সিদ্ধান্তৰ লগে লগে এক প্ৰকাৰ ক'ব পাৰি যে ৰাজ্যৰ প্ৰতিগৰাকী বিদ্যুৎ গ্ৰাহকৰ মূৰত পুনৰ মাধমাৰ সোধালে কাৰণ প্ৰতি ইউনিটতে দেখিবলৈ পোৱা গ'ব 1 টকা 29 পইচাৰ নতুন যি নিৰীখ বা নতুন যি FPPA যি সিদ্ধান্ত বা FPPA যি আসলে বিদ্যুৎ বা অন্যান্য সামগ্ৰীসমূহৰ ইন্ধনজাত সামগ্ৰীসমূহৰ মূল্য বৃদ্ধিৰ লগে লগে ইয়াৰ দাম সংযোজন আৰু এই সংযোজন তেখেতসকলে স্থায়ীভাৱে ৰাখিবলৈ বিচাৰিছে এই মুহূৰ্তত গতিকে এয়া হৈছে ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই সিদ্ধান্তৰ লগে লগে অন্যান্য সামগ্ৰী অন্যান্য যি ধৰণৰ মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধিৰ লগে লগে যে সৰ্বসাধাৰণ লোক যে ইয়াত প্ৰভাৱিত হ'ব এই কথা এক প্ৰকাৰ নিশ্চিত জয়ন্ত নিশ্চয় কেৱল ইমানে নহয় স্মাৰ্ট মিটাৰৰ বিসংগতিয়ে ৰাইজক হাৰাশাস্তি দি আহিছে জলাকলা খুৱাই আহিছে এনেকুৱা খবৰ আহিছে সোশ্যাল মিডিয়াত বিভিন্নজন গ্ৰাহকে বলেন যদি চোৱা হয় বিভিন্নজন গ্ৰাহকে অভিযোগ আনিছে তথ্য সহকাৰে তেওঁলোকে সোশ্যাল মিডিয়াত উল্লেখ কৰিছে যে
বানপানীৰ বাবে মহানগৰীত কৃত্ৰিম বানপানীৰ বাবে বিভিন্ন অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হৈছে কিন্তু তৎসত্ত্বেও ঘণ্টাৰ পিছত বিদ্যুৎ নাই তৎসত্ত্বেও কিন্তু স্মাৰ্ট মিটাৰত বিদ্যুৎৰ বিল বৰ্ধিত ৰূপত দেখিবলৈ পোৱা হৈছে হেয়াই আসলে স্বাভাৱিক জয়ন্ত যে আসলে চৰকাৰখনে পূৰ্বত লস্কানত ভুগি থকা বিভাগটো যেহেতুকে এতিয়া সকলোবোৰ নিয়ন্ত্ৰণৰ দায়িত্ব শক্তি বিভাগৰ নিজৰ হাততে আছে গতিকে অটোমেটিক ব্যৱস্থা এটাৰ মাধ্যমেৰে তেখেতসকলে যি পূৰ্বে লস্কানৰ সন্মুখীন হৈ আছিল সেয়া লস্কান এতিয়া নহয় সেয়া আসলে গ্ৰাহকৰ মূৰত প্ৰতিগৰাকী গ্ৰাহকৰ মূৰত সমানে ভগাই দিয়াৰ এটা লক্ষ্য আৰু সেই লক্ষ্যৰে আগবাঢ়িছে আৰু যাৰ কাৰণে পূৰ্বে যিসমূহ চৰকাৰৰ ক্ষতি হৈ আছিল পূৰ্বে যিসমূহ ৰাহি বা লস্কানৰ সন্মুখীন হৈ আছিল সেই মুখামুখি এতিয়া নহয় কাৰণ চৰকাৰৰ সেই সিদ্ধান্ত হৈছে প্ৰতিগৰাকী গ্ৰাহকৰ মূৰত সমানে ভগাই দিব তেখেতসকলৰ লস্কানৰ ভাৰ আৰু সেই ভাৰসমূহ এতিয়া বহন কৰিব লাগিব গ্ৰাহকে এক প্ৰকাৰ এই কথা স্পষ্ট হৈ পৰিছে শেহতীয়া সময়ছোৱাৰ যি সিদ্ধান্ত আপুনি যদি মন কৰে যে স্মাৰ্ট মিটাৰৰ সংযোজন যেতিয়াই হ'ল তাৰ লগে লগে আসলে চৰকাৰে এই ধৰণৰ শক্তি বিভাগৰ যি পূৰ্বৰ লস্কান আছিল সম্পূৰ্ণভাৱে নাইকিয়া হৈ গ'ল ইয়াৰ মূল কাৰণটোৱে হৈছে এই ধৰণৰ নতুন ব্যৱস্থা কাৰণ আপুনি মন কৰিছে যে এই নতুন যি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ইন্ধনৰ আৰু অন্যান্য সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু মূল্য বৃদ্ধিৰ লগে লগে দেখিবলৈ পোৱা গ'ল ইয়াত নতুনকৈ আৰোপিত কৰা হ'ল পূৰ্বে চৰকাৰখনে দায় সাৰিবলৈ কোৱা হৈছিল যে আগন্তুক 3 মাহৰ কাৰণে তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু এই মুহূৰ্তত আমাৰ হাতলৈ যিখিনি খবৰ আহিছে যে এই সিদ্ধান্ত তেখেতসকলে আগন্তুক দীঘলীয়া সময়ৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ স্থায়ীভাৱে তেখেতসকলে এই নিৰিখ ৰাখিব স্থায়ীভাৱে প্ৰতি ইউনিটত 129 পইচাকৈ বৃদ্ধিৰ এই সিদ্ধান্তৰে পুনৰ ৰাম টাঙুন সৰ্বসাধাৰণ জনতাৰ ওপৰত বলেন ধন্যবাদ জনাইছো আপোনাক পেৰিছ অলিম্পিকত আজি স্বৰ্ণ পদকৰ বাবে যুঁজ দিব ভাৰতীয় মল্লযুঁজাৰু ভিনেশ ফোগাটে ভাৰতীয় সময় অনুসৰি নিশা 11:23 আমেৰিকাৰ শাৰা হিল দেব্ৰাণ্ডৰ মুখামুখি হ'ব ফোগাট মহিলাৰ 50 কিলোগ্ৰাম তথা ফ্ৰী ষ্টাইল শাখাৰ চূড়ান্ত খেলৰ যুঁজত নামিব ভাৰতীয় খেলুৱৈগৰাকী মঙলবাৰে পেৰিছ অলিম্পিকত ছেমি ফাইনেলত কিউবাৰ প্ৰতিদ্বন্দ্বীক 5-0 ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ভিনেশ ফোগাট ইতিমধ্যে ভিনেশে ফাইনেলত জয়লাভ কৰি ৰূপৰ পদক নিশ্চিত কৰিছে ফাইনেলত প্ৰৱেশ কৰি ৰূপৰ পদক নিশ্চিত কৰিছে ক্ষমা কৰিব পদক এটা নিশ্চিত কৰিছে সেয়া ৰূপ বা সোণ আৰু সেয়েহে সোণৰ আশা কৰিছে এই মুহূৰ্তত সকলোৱে অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু হৈছে ভিনেশ ফোগাট 2016 চনৰ ৰিঅ' আৰু 2020 চনৰ টকিঅ' অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈছিল ভিনেশ ফোগাট পেৰিছ অলিম্পিকত অভিলেখ ৰচনা কৰি ফাইনেলত প্ৰৱেশ কৰিছে ভিনেশ ফোগাটে ছেমি ফাইনেলত ভিনেশ ফোগাটৰ জয়ৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে পৰিয়াল লগতে সমগ্ৰ দেশবাসী जो पहली फाइट थी जो विनेश की जो जापान की गैल तो उसी टाइम जो मेडल का फैसला तो उसी टाइम हो गया था अभी पूरी आस उम्मीद है जो गोल्ड मेडल लेके आएगी किस तरह का गेम रहा आज तीनों गेम बहुत देखे बढ़िया रहा है जो बढ़िया फाइट लड़ी है और बगैर डर के लड़ी और आगे बढ़िया फाइट दिखाएगी किस तरह यानी खुशी है गांव में क्या सारे गांव में तो होनी थी परिवार को होनी थी लेकिन सारे देश में खुशी है आज सभी जो है इसके गोल्ड मेडल की जो विनेश की बाट देख रहे हैं और ये जो सारे देश की जो 2 ओलंपिक पिछले गए उनकी जो है सारी कमी दूर करके गोल्ड मेडल लेके आएगी विनेश के लिए आशीर्वाद भेजेंगे बस आशीर्वाद सारी दुनिया का है हिंदुस्तान का है मेरा तो मैं तो माँ बाप हूँ मेरा तो होना था ही ইফালে ভাৰতীয় পুৰুষ হকী দলৰ সন্মুখত ব্ৰঞ্জৰ পদক জয়ৰ সুযোগ অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰতীয় পুৰুষ হকী দলটোৱে পৰাজয় বৰণ কৰি স্বৰ্ণ বা ৰূপৰ পদক জয়ৰ আশা নিৰ্বাপিত হৈছে কিন্তু এতিয়াও দলটোৰ হাতত তৃতীয় স্থান দখলেৰে ব্ৰঞ্জৰ পদক জয়ৰ সুযোগ আছে ভাৰতীয় সময় অনুসৰি মঙলবাৰে নিশা জাৰ্মানীৰ বিৰুদ্ধে ভাৰতে 3-2 গ'লৰ ব্যৱধানত পৰাজয় বৰণ কৰে ব্ৰঞ্জৰ পদকৰ বাবে স্পেইনৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'ব ভাৰতীয় দলটো সুদীৰ্ঘ 44 বছৰৰ অন্তত হকী দলটোৰ অলিম্পিকৰ হকীৰ ফাইনেল খেলাৰ সুযোগ আছিল যদিও সেই সুযোগ গ্ৰহণ কৰাত ব্যৰ্থ হয় ভাৰতীয় দলটো 1980 চনৰ মস্কো অলিম্পিক গেমছৰ পিছত স্বৰ্ণ পদক জয়ৰ সুবৰ্ণ সুযোগ পাইছিল যদিও সেই সুযোগৰ সৎ ব্যৱহাৰ কৰিব নোৱাৰিলে টিম ইণ্ডিয়াই
ইফালে পেৰিছ অলিম্পিকৰ জেভলিন থ্ৰোৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ গোল্ডেন বয় নীৰজ চোপ্ৰাৰ মঙলবাৰে গ্ৰুপ বিৰ কোৱালিফিকেশ্যন ৰাউণ্ডত 89.34 মিটাৰ ব্ৰেক থ্ৰোৰ দূৰত্ব লাভ কৰি প্ৰথম প্ৰচেষ্টাতে ফাইনেলত বাবে যোগ্যতা অৰ্জন কৰে নীৰজ চোপ্ৰাই উল্লেখযোগ্য যে নীৰজ চোপ্ৰাৰ কেৰিয়াৰত এই দূৰত্ব আছিল দ্বিতীয়টো সৰ্বশ্ৰেষ্ঠ দূৰত্ব 2022 চনত ষ্টকহোম ডায়মণ্ড লীগত 89.94 মিটাৰ সেনসেশনেল থ্ৰোৰে ৰাষ্ট্ৰীয় অভিলেখ ৰচিছিল নীৰজ চোপ্ৰাই পেৰিছ অলিম্পিকৰ পূৰ্বে দোহা ডায়মণ্ড লীগত 88.36 মিটাৰ থ্ৰোৰে নিজৰ নিপুণতা দেখুৱাইছিল খেলুৱৈগৰাকীয়ে টকিঅ' অলিম্পিকত ভাৰতৰ হৈ সোণৰ পদক লাভ কৰাৰ পিছত জেভলিন ছুপাৰষ্টাৰগৰাকীক লৈ পুনৰ আশাবাদী হৈ পৰিছে ভাৰতবাসী ইফালে আজি পেৰিছ অলিম্পিকত কেইবাটাও ইভেণ্টত ভাৰতৰ খেল আছে গল্ফৰ মহিলাৰ ব্যক্তিগত শাখাৰ প্ৰতিযোগিতাত নামিব ভাৰতৰ হৈ অদিতি অশোকে নিশা 11 বজাত মীৰাবাই চানুৱে 49 কিলোগ্ৰাম শাখাত ভাৰোত্তোলনত প্ৰতিদ্বন্দ্বিতা কৰিব মিক্সড মাৰাথন ৱাকৰ ফাইনেলত অৱতীৰ্ণ হ'ব ভাৰতৰ পি গোস্বামী আৰু এছ পানৱাৰ আৰু এইখিনি মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনাইছো ভিনেছ ফোগাটক অযোগ্য ঘোষণা কৰা হৈছে ভিনেছ ফোগাট যি নেকি সেমিফাইনেলত পৰাস্ত কৰিছিল প্ৰতিদ্বন্দ্বীক ফাইনেলত প্ৰৱেশ কৰিছিল আৰু সেই ভিনেছ ফোগাটক অযোগ্য ঘোষণা কৰিছে অলিম্পিক সন্থাই ভিনেছ ফোগাটক কি কাৰণত অযোগ্য ঘোষণা কৰা হ'ল সেয়া এই মুহূৰ্তত আপোনালোকক জনাম অতিৰিক্ত ওজনৰ বাবে ফোগাটক অযোগ্য ঘোষণা কৰিছে যিগৰাকী ভিনেছ ফোগাটৰ আজি খেল আছিল নিশা 11:23 আৰু অতিৰিক্ত ওজনৰ বাবে ফোগাটক অযোগ্য ঘোষণা কৰা হৈছে ফাইনেল মেটছৰ পূৰ্বে এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত অতিৰিক্ত ওজনৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে সেমিফাইনেল পৰ্যন্ত খেলিলে ভিনেছ ফোগাটে কিন্তু শেহতীয়াকৈ অতিৰিক্ত ওজনৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে যিগৰাকী ভিনেছ ফোগাটৰ পৰা ভাৰতে প্ৰথমটো স্বৰ্ণ পদক আশা কৰি আছিল আইঅ'চিয়ে অযোগ্য ঘোষণা কৰিছে আইঅ'চিয়ে ভিনেছ ফোগাটক অযোগ্য ঘোষণা কৰিছে অতিৰিক্ত ওজনৰ বাবে অযোগ্য ঘোষণা কৰিছে ভিনেছ ফোগাটক এয়া ভাৰতৰ বাবে এই মুহূৰ্তত দুঃসংবাদ খেলৰ দিনা অধিক ওজনৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে আইঅ'চিয়ে অযোগ্য ঘোষণা কৰিলে ফোগাটক ইতিমধ্যে আমি উল্লেখ কৰিছো আজি ফাইনেল মেচ আছিল ভিনেছ ফোগাটৰ আৰু ফাইনেল মেচৰ দিনাই অধিক ওজনৰ বাবে ভিনেছ ফোগাটক অযোগ্য ঘোষণা কৰা হৈছে এই মুহূৰ্তত এক মুখ্য আঘাত ভাৰতৰ খেলুৱৈসকলৰ বাবে বা ভাৰতৰ বাবে অতিৰিক্ত ওজনৰ বাবে ফোগাটক অযোগ্য ঘোষণা কৰা হৈছে পেৰিছ অলিম্পিকত আজি স্বৰ্ণ পদকৰ বাবে যুঁজ দিয়াৰ কথা আছিল ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে আমি উল্লেখ কৰিছো ভাৰতীয় সময় অনুসৰি নিশা 11:23 আছিল খেল প্ৰতিদ্বন্দ্বী আছিল আমেৰিকাৰ সাৰা হিল ডেব্ৰাণ্ডৰ আৰু এই ফাইনেলৰ পূৰ্বে এনে ধৰণৰ এটা সিদ্ধান্ত এটা পদক নিশ্চিত হৈ আছিল পদক তালিকাত ভাৰতৰ আৰু এটা পদক নিশ্চিত হৈ আছিল ৰূপ বা সোণ সকলোৱে আশা প্ৰকাশ কৰি আছিল ভিনেছ ফোগাটৰ পৰা কিন্তু এইখিনি মুহূৰ্তত এটা বৃহৎ সিদ্ধান্ত সন্মুখলৈ আহিছে আইঅ'চিৰ যি নেকি অতিৰিক্ত ওজনৰ বাবে 100 গ্ৰাম অধিক ওজন হোৱাৰ বাবে ভিনেছ ফোগাটক অযোগ্য ঘোষণা কৰা হৈছে মহিলাৰ 50 কিলোগ্ৰাম তথা ফ্ৰী ষ্টাইল শাখাত এইবাৰ খেলিছিল মল্লযুঁজাৰু ভিনেছ ফোগাটে 100 গ্ৰাম অধিক ওজন হোৱাৰ বাবে আইঅ'চিয়ে অযোগ্য ঘোষণা কৰিছে ভিনেছ ফোগাটক পেৰিছ অলিম্পিকৰ সেমিফাইনেলত কিউবাৰ প্ৰতিদ্বন্দ্বীক 5-0 ব্যৱধানত দুৰ্দান্ত প্ৰদৰ্শনেৰে পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ভিনেছ ফোগাটে আৰু সেমিফাইনেলত জয়লাভ কৰি ৰূপৰ পদক নিশ্চিত কৰিছিল এইগৰাকী দক্ষ মল্লযুঁজাৰু ভিনেছ ফোগাটে কিন্তু হঠাৎ 100 গ্ৰাম অধিক হোৱাৰ বাবে অযোগ্য ঘোষণা কৰা বিষয়টোৱে এই মুহূৰ্তত চাঞ্চল্যৰ সৃষ্টি কৰিছে এইখিনি মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক নিলয় ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো নিলয় আমি সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম হয় জয়ন্ত ভাৰতৰ বাবে বৰ ভাল খবৰ নহয় পেৰিছৰ পৰা অলিম্পিকৰ পৰা কালি গুৰে ৰাতি আসলতে ভাৰতক আশা দিছিলে যে ফাইনেলছত ভিনেছ ফোগাট মল্লযুদ্ধত ভিনেছ ফোগাটে প্ৰথমবাৰ মহিলাৰ বাবে হয়তো সিলভাৰ নহলে গোল্ড আনিব বুলি আৰু এই ফাইনেলৰ যি খবৰ যোৱাৰ পিছত আজি এই মুহূৰ্তত যি খবৰ আহিছে পেৰিছৰ পৰা এই
ভাৰতৰ খেলৰ বাবে বা অলিম্পিকত থকা যিসকল খেলুৱৈ আছে বা আমি ৰাইজৰ বাবে বৰ ভাল খবৰ নহয়। দীনেশ ফোগটৰ ওজন বেছি হৈছে। দীনেশ ফোগট 50 কিলোগ্ৰাম ওজনত তেখেতে খেলিছিলে আৰু আজি ৰাতিপুৱা যেতিয়া আকৌ ওজন জোখোৱা হৈছে তেতিয়া 50 কিলোগ্ৰামৰ পৰা কিছু গ্ৰাম বেছি ওজন দীনেশ ফোগটৰ পোৱা হৈছে। আৰু যিহেতু এইটো এটা কেটেগৰীৰ খেল, যেনেকুৱাকে লাইট ৱেইট, হেভি ৱেইট, ফ্লাই ৱেইট, বেণ্টন ৱেইট থাকে, চ' এই 50 কিলোগ্ৰাম ৱেইটৰ পৰা যদি 1 গ্ৰামো বেছি হৈ যায় আজি পুৱাৰ ওজন যেতিয়া আকৌ কৰে অলিম্পিক এছ'চিয়েশ্যনে, বা তেতিয়া যদি ওজন বাঢ়ে তেতিয়াহ'লে লগে লগে ডিছকুৱালিফাই কৰা হয়, কাৰণ সেই কেটেগৰীৰ পৰা অধিক ওজনত খেলা বুলি প্ৰমাণ হয়। আৰু দীনেশ ফোগটৰ বৰ্তমান কোৱা হৈছে যে 50 কিলোগ্ৰামতকৈ কিছু গ্ৰাম, 50ৰ পৰা 100 গ্ৰাম বেছি ওজন হৈছে। চ' সেই গতিকে এই মুহূৰ্তত অলিম্পিক এছ'চিয়েশ্যনৰ পৰা, ভাৰত অলিম্পিকৰ পৰা যি খবৰ পোৱা গৈছে যে দীনেশ ফোগটৰ যি কোৱালিফিকেশ্যন ফাইনেলছৰ বাবে সেই কোৱালিফিকেশ্যন কেনচেল কৰা হৈছে। তাৰ মানে দীনেশ ফোগটৰ যি আমাৰ আশা আছিলে যে মল্লযুদ্ধত এটা সোণৰ পদকৰ, সেই সোণৰ পদকৰ আশা এতিয়া কিন্তু শূন্য হৈছে। বিশেষকে আৰু বেছি ক'ব বিচৰা নাই। অলিম্পিক এছ'চিয়েশ্যনে কৈছে যে দীনেশ ফোগটৰ যি প্ৰাইভেচি আছে এই প্ৰাইভেচি অক্ষুণ্ণ ৰাখিব লাগে আৰু অলিম্পিক এছ'চিয়েশ্যনে এই মুহূৰ্তত আগন্তুক যি আজি খেল আছে সেই খেলবোৰত এতিয়া মনোযোগ দিব বিচাৰিছে। এই যি খবৰ যে এই গোটেই বিষয়টো অকণমান পিছুৱাই ৰাখিব বিচাৰিছে অলিম্পিক এছ'চিয়েশ্যনে। ৰেচলিং ফেডাৰেশ্যনে সময় বিচাৰিছিলে অলিম্পিক এছ'চিয়েশ্যনৰ পৰা, আৰু কিন্তু অলিম্পিক এছ'চিয়েশ্যনে সময় ভাৰতক প্ৰদান নকৰিলে। সেই গতিকে এই মুহূৰ্তত দীনেশ ফোগটৰ যি ফাইনেলৰ যি কোৱালিফিকেশ্যন, সেই কোৱালিফিকেশ্যন ডিছকুৱালিফাই কৰা হৈছে। আৰু এয়া কিন্তু নিলয়, কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল বা ফাইনেল মেটছৰ বাবে ওজনৰ কিবা তাৰতম্য থাকে নেকি? কি বিষয়ত আচলতে চোৱা হয়, কি ক্ৰাইটেৰিয়া আচলতে আছে এই বিষয়টোত? নহয়, চাওক, যিটো কেটেগৰীত আপুনি খেলিব বা যিটো কেটেগৰীত খেলুৱৈ খেলিছে, বিভিন্ন কেটেগৰী থাকে, লাইট ৱেইট, হেভি ৱেইট, মিড হেভি ৱেইট, তেনেকুৱা কেটেগৰী থাকে। সেই ওজনৰ কেটেগৰীত যদি আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে, সেই কেটেগৰীৰ পৰা যদি অকণো ওজন বাঢ়ি যায় তেতিয়াহ'লে অট'মেটিকেলি ডিছকুৱালিফাই হয়, যিহেতু সেই ওজনতকৈ বেছি হৈ গ'লে নেক্সট কেটেগৰীত সোমাই যায়। যদি আপুনি মিড ৱেইট কেটেগৰীত খেলে, মিড ৱেইট কেটেগৰীত যদি 75 কিলোগ্ৰাম ওজন হয় তেতিয়াহ'লে কিন্তু তাতকে যদি 1 গ্ৰামো বাঢ়ি যায় তেতিয়াহ'লে আপুনি নেক্সট কেটেগৰীত খেলুৱৈ সোমাই যায়। তেতিয়াহ'লে সেইকাৰণে সেইটো কেটেগৰীত আৰু তেখেতে কোৱালিফাই কৰিব নোৱাৰে। চ' দীনেশ ফোগটৰ ক্ষেত্ৰতো সেয়াই হ'ল। 50 কিলোগ্ৰাম কেটেগৰীত আছিলে, কিন্তু যিহেতু 50 কিলোগ্ৰামতকৈ অধিক ওজন আজি ৰাতিপুৱা পোৱা গৈছে যেতিয়া তেখেতৰ আজি ওজন জোখা হৈছিলে, চ' সেই গতিকে সেই কেটেগৰীত ডিছকুৱালিফাই হৈছে। তাৰ মানে দীনেশ ফোগটৰ অলিম্পিকৰ যি যাত্ৰা, সেই যাত্ৰা ইয়াতে সামৰণি মাৰিব লগা হ'ব পাৰে। এই মুহূৰ্তত ডিছকুৱালিফাই কৰা হৈছে। অলিম্পিক এছ'চিয়েশ্যনে আৰু সময় ভাৰতীয় অলিম্পিক এছ'চিয়েশ্যন বা দীনেশ ফোগটক প্ৰদান কৰা নাই। নিশ্চয়। নিলয় ভট্টাচাৰ্য, আপুনি সংযুক্ত হৈ থাকিব। আমাৰ ইনপুট এডিটৰ নিলয় ভট্টাচাৰ্য ইতিমধ্যে এই তথ্যখিনি জনাইছে। সমান্তৰালকৈ আমি এই মুহূৰ্তত সংযুক্ত হ'ম নিউজ ৰুমৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক তপন তালুকদাৰৰ সৈতে। তপন, আপোনাৰ পৰা আমি জানিব বিচাৰিম, দীনেশ ফোগটৰ যি যাত্ৰা, সেই যাত্ৰা হঠাৎ এনেদৰে স্থবিৰ হৈ পৰিল বৰ্ধিত ওজনৰ বাবে। জয়ন্ত, চাওক, এতিয়া কি হ'ব পাৰে ঘটনাটো এনেকুৱা, যিহেতু অলৰেডি এই কথাটো জনা গৈছে যে 100 গ্ৰাম ওজন বেছি পোৱা গৈছে দীনেশ ফোগটৰ। কথাটো এনেকুৱা, তেওঁৰ যিটো 50 কেজি ওজনৰ শাখা, সেই ওজনৰ শাখাত তেওঁ মঙলবাৰে যি কেইখন খেল খেলিছিল সেই একেই ওজন আজিও মেইনটেইন হ'ব লাগিছিল। কিন্তু আজি তেওঁ যেতিয়া ওজন জোখা হ'ল খেলৰ দিনা, আজি তেওঁৰ ফাইনেল খেল আছিল, আজি গল্ডেন মেটচ আছিল, কিন্তু আজি যেতিয়া ওজন জোখা হৈছে তেওঁৰ 100 গ্ৰাম ওজন বেছি পোৱা গৈছে। ইণ্ডিয়াৰ যিটো তেওঁৰ যিখিনি প্ৰশিক্ষক আৰু টিম মেনেজমেণ্ট আছিল, তেওঁৰ যিটো দল আছিল, গোটেই দলটোৱে সকলো ধৰণৰ চেষ্টা কৰিছিল তেওঁৰ যাতে ৱেইটটো কণ্ট্ৰলত থাকে, কিন্তু ৱেইটটো কণ্ট্ৰলত নাই থকা। তেওঁৰ প্ৰায় 100 গ্ৰাম ওজন বেছি পোৱা গৈছে। এতিয়া কি হ'ব পাৰে, দীনেশ ফোগটৰ তেওঁ ডিছকুৱালিফাইটো হ'লেই এতিয়া গোল্ডেন মেডেলটো পাব আৰু ব্ৰঞ্জৰ মেডেলটো পাব। তেওঁ ব্ৰঞ্জৰ পদকৰ বাবেও তেওঁ খেলিব নোৱাৰিব। চিলভাৰ মেডেল নোহোৱাকৈ হয়তো এতিয়া মল্লযুঁজৰ এইটো শাখাত পদক দিয়া হ'ব, সোণৰ ব্ৰঞ্জৰ পদক দিয়া হ'ব। গতিকে ৰেচলিঙৰ এছ'চিয়েশ্যনৰ যিটো নিয়ম, সেই নিয়ম মতে দুয়োটা দিনতে তেওঁৰ ওজন একে থাকিব লাগিছিল, সেই ওজন একে ৰখাত তেওঁলোক ব্যৰ্থ হ'ল। ইয়াৰ পূৰ্বেও এনেকুৱা ঘটনা আগতেও হৈছে
হয় কিন্তু এই মুহূৰ্তত আমাৰ কাৰণে খুব দুখজনক কথা, গোটেই দেশবাসীৰ কাৰণে দুখজনক কথা যে এটা সোণৰ পদকৰ আশা যি আমি কৰি আছিলো এই আশাটো শেষ মুহূৰ্তত নিৰ্বাপিত হ'ল। অৰ্থাৎ তপন আপুনি যিটো ক'লে এতিয়া ব্ৰঞ্জৰ পদক বা ৰূপৰ পদক সোণৰ পদকটো বাদেই ব্ৰঞ্জৰ পদকৰ পৰাও বঞ্চিত হ'বলগীয়া হ'ল। ডেফিনেটলি তেওঁ যিহেতু অযোগ্য ঘোষিত হ'লেই তেওঁ কোনো এখন মেচৰ বাবে তেওঁ এতিয়া খেলিব নোৱাৰিব। ব্ৰঞ্জৰ পদকৰ বাবে অলৰেডি যিকেইজন ছেমি ফাইনেলিষ্ট আছিল তেওঁ হাৰিছিলে, তেওঁলোকে ব্ৰঞ্জৰ পদক পাবই। চিলভাৰ পদক পাব লগা আছিল ভিনেশ ফগতে যদি তেওঁ ৰানাৰ্ছ আপ হ'লহেঁতেন। এতিয়া চিলভাৰ পদকটো ব্লেংক থাকি যাব, গল্ডেন আৰু গ'ল্ড আৰু ব্ৰঞ্জ পদক ডিষ্ট্ৰিবিউট হ'ব, এনেকুৱা হ'ব পাৰে। এই মুহূৰ্তলৈকে নিশ্চিতভাৱে কোনো তথ্যই অহা নাই। আমি সঠিক সকলো খবৰ সঠিকভাৱে জানিবলৈ আৰু অধিক সময় অপেক্ষা কৰিব লাগিব। নিশ্চয় হয় নিলয়, আচলতে তপনে কোৱাৰ দৰে এটা মুখ্যম আঘাত ভাৰতৰ বাবে এইখিনি মুহূৰ্তত, কাৰণ এইগৰাকী খেলুৱৈৰ ওপৰতে সকলোৰে আশা এই মুহূৰ্তত বন্দী হৈ আছিল যে স্বৰ্ণ পদক পেৰিছ অলিম্পিকত একমাত্ৰ স্বৰ্ণ পদকটো ভিনেশ ফোগাটে আজুৰি আনিবলৈ সক্ষম হ'ব। প্ৰতিখন মেটছত কিন্তু দুৰ্দান্ত ৰূপত এইবাৰ দেখিবলৈ পোৱা হৈছিল। যেতিয়া থমকি ৰৈছিল পেৰিছ টকিঅ' অলিম্পিকত, ইয়াৰ পূৰ্বে ৰিঅ' অলিম্পিকত থমকি ৰৈছিল কোৱাৰ্টাৰ ফাইনেলত, এইবাৰ ফাইনেল পৰ্যন্ত পৰ্যায় পাইছিলগৈ ভিনেশ ফোগাট। হয় চাওক, 50 কিলোগ্ৰাম ফ্ৰী ষ্টাইলত প্ৰতিযোগিতা আগবঢ়াইছিল কালি বিশ্বৰ 1 নম্বৰ ফ্ৰী ষ্টাইল ৰেচলাৰ 50 কিলোগ্ৰাম কেজিত কিউবাৰ গুজমানক তেখেতে পৰাস্ত কৰিছিল। সেয়াই আচলতে বহুত ডাঙৰ উপলব্ধি, এক পৃথিৱীৰ 1 নম্বৰ খেলুৱৈজনক পৰাস্ত কৰি পেলাই ফাইনেললৈ আগুৱাই যোৱা। আৰু গোটেই দেশবাসীৰ বাবে এয়া এক ডাঙৰ খবৰ, এক বৰ সুখৰ খবৰ আছিল, এক বৰ আশাস্পদ খবৰ আছিল যে ভাৰতবৰ্ষৰ প্ৰথমটো সোণ হয়তো ভিনেশ ফোগাটে আনিব। আৰু তেখেতৰ যি এই গোটেই খেলৰ যদি আপুনি পৰিক্ৰমা চায় তেতিয়াহ'লে ভিনেশ ফোগাটে কিন্তু দুৰ্দান্ত খেল দেখুৱাই আগুৱাই গৈছিলে, ষ্টেট ছেটত জিকিছিলে। কালিও বিশ্বৰ 1 নম্বৰ খেলুৱৈগৰাকী কিউবাৰ হৰুৱাই আগুৱাই গৈছিলে 50 কিলোগ্ৰাম ফ্ৰী ষ্টাইলত। আজি যিহেতু ৰাতি আকৌ দ্বিতীয় ফাইনেল খেলখন আছিলে, সেই মৰ্মে আজি পুৱাৰ ভাগত আকৌ ওজন জোখোৱা হৈছিলে। ওজন জোখোৱাত কিন্তু সেই 50 কিলোগ্ৰাম কেটেগৰীৰ পৰা প্ৰায় 50ৰ পৰা 100 গ্ৰাম অধিক পোৱা গৈছিলে ওজন। আৰু সেই তাৰ লগে লগেই কিন্তু যি কেটেগৰীত আছিলে 50 কিলোগ্ৰাম ফ্ৰী ষ্টাইল, সেই কেটেগৰীৰ পৰা ওলাই বাহিৰলৈ গুচি গ'ল ভিনেশ ফোগাট। আৰু সেই গতিকেই ডিছকুৱালিফাই খাৰিজ কৰা হৈছে। আৰু সেই যে ডিছকুৱালিফাই কৰা হৈছে, ডিছকুৱালিফাই কেৱল মাত্ৰ ফাইনেলৰ কাৰণেই নহয়, ব্ৰঞ্জ মেডেলৰ কাৰণেও ডিছকুৱালিফাই কৰিছে। গোটেই অলিম্পিকৰ যি এক যাত্ৰা, সেই যাত্ৰাত সময় কৰি ৰ'ল ভিনেশ ফোগাটৰ গোটেই এক সংগ্ৰামময় জীৱন, এক খুব উজ্জ্বল যি এক স্পৰ্টছৰ তেখেতৰ যি এক যাত্ৰা, সেই খেলৰ যাত্ৰা কিন্তু আজি বৰ মানে দুখদভাৱে হ'লেও থমকি যাব হ'ল। এই কেটেগৰী চেঞ্জ কিন্তু লাভলিনাও কৰিছিলে, কেটেগৰী চেঞ্জ বেডমিণ্টন প্লেয়াৰো কৰে, কেটেগৰী চেঞ্জ আপোনাৰ বক্সাৰে কৰে, কেটেগৰী চেঞ্জ ৰেচলাৰে কৰে। এই কেটেগৰী চেঞ্জ কৰিলে আচলতে কি হয়, কেটেগৰী যদি আপোনাৰ কিছুমান কেটেগৰীত খুব ভাল খেলুৱৈ থাকে, কিছুমান কেটেগৰীত কম খেলুৱৈ থাকে, সেই কম খেলুৱৈ থকা কেটেগৰীত যদি আপুনি প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়াহ'লে আপোনাৰ জিকাৰ সম্ভাৱনা বেছি থাকে, আপোনাৰ পদক পোৱাৰ সম্ভাৱনা বেছি থাকে। চ' খেলুৱৈ কেতিয়াবা চাব আপুনি খুব কষ্ট কৰি, যেনেকৈ মেৰী কমে কেটেগৰী কমাই খেলিছিলে, ওজন কমাই খেলিছিলে যাতে তলৰ কেটেগৰীত খেলিব পাৰে, তাত তেনেকুৱাকে তাৰকা খেলুৱৈ নাছিলে। কিছুমানে ওজন বহুৱাই খেলে, লাভলিনাই ওজন বঢ়াই খেলিছে। চ' সেই কেটেগৰীটো চেঞ্জ কৰে ওজনৰ ওপৰত। সেই ওজনৰ লগতে কিন্তু আপুনি কাৰ লগত খেলিব, কেনেকৈ খেলিব, আপোনাৰ পদক পোৱাৰ সম্ভাৱনা কেনেকুৱা সেইটো ডিপেণ্ড কৰে। চ' কেটেগৰী চেঞ্জ হোৱাৰ লগে লগে গোটেই খেলৰ কিন্তু গোটেই মানে কম্পিটিশ্যনটো চেঞ্জ হৈ যায়। ত' আজি যেনেকৈ ভিনেশ ফোগাটৰ কেটেগৰী 50 কিলোগ্ৰাম ফ্ৰী ষ্টাইল আছিলে, এই 100 গ্ৰাম বহাৰ লগে লগে গোটেই ৱেইট কেটেগৰীটো, ওজনৰ যি কেটেগৰী, সেই কেটেগৰীটো সলনি হৈ যোৱাৰ লগে লগেই কিন্তু গোটেই খেলৰ যি এটা আপোনাৰ নিশ্চয় নিলয়, সামগ্ৰিকভাৱে তেওঁ যিখিনি প্ৰদৰ্শন দেখুৱাইছে আপুনি কোৱাৰ দৰেই ছেমি ফাইনেলত বিশ্বৰ 1 নম্বৰ ৰেংকিঙৰ প্ৰতিদ্বন্দ্বী কিউবাৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিছে, তাকো 5-0 ব্যৱধানত। আৰু সেই দিশৰ পৰাই সোণৰ পদক যেন এক প্ৰকাৰ নিশ্চিত আছিল ভিনেশ ফোগাটৰ। হয় দেখক, কালি আপুনি যদি খেলটো চাইছে, খেলটো জিকাৰ পিছত ভিনেশ ফোগাটৰ যি এক বডি লেংগুৱেজ আছিলে, সেই বডি লেংগুৱেজত ইমান এটা ইতিবাচক এটা তেখেতৰ ভাৱমূৰ্তি আছিলে, আত্মবিশ্বাস আছিলে। আৰু সেই আত্মবিশ্বাসে আচলতে দেশবাসী উৎফুল্লিত হৈছিলে, আমিও আনন্দিত হৈছিলোঁ যে হয় প্ৰথমটো সোণৰ পদক এইবাৰ ভিনেশ ফোগাটে আনিব। মহিলাৰ ক্ষেত্ৰত এয়া এক অভিলেখ। আৰু আজি এই খেল আছিলে, নিশ্চয় আজি ৰাতিয়ে নিশ্চিত
হৈ গ'ল হয় যে বিনেশ ফগাট গ'ল্ড এণ্ড চিলভাৰ আশা আছিলে গ'ল্ড যি ধৰণে খেলি গৈছিলে তেখেতৰ গাঁৱত তেখেতৰ মাতৃ পিতৃৰ যি উল্লাস আমি টিভি পৰ্দাত দেখুৱাই আছো যে তাই গোটেই দেশবাসীয়ে যে তেখেতৰ যি যাত্ৰাত যে একেলগ হৈ যেনেকুৱাকৈ উৎফুল্লিত হৈছিলে মিঠাই বিতৰণ কৰা হৈছিলে যে সোণ এটা নিৰ্ধাৰিত সোণৰ ফালে দেশ আগুৱাই গৈছিলে বিনেশ ফগাটৰ লগত আজি কিন্তু যেতিয়া তেখেতৰ কেটেগৰী 100 গ্ৰাম হেৰি হৈছে বাঢ়ি গ'ল কেটেগৰী চেঞ্জ হ'ল চ' সেই গতিকে তেখেতৰ গোটেই ভাগ্যটোৱে সলনি হৈ গ'ল আমাৰ দেশৰ ভাৰতৰ যি সোণৰ পদক পোৱাৰ যি এক সম্ভাৱনা আছিলে এই ভাৰত মল্লযুদ্ধত সেয়াও সলনি হ'ল লগতে তেখেতৰ নিজৰ খেলৰ ভৱিষ্যতো সলনি হ'ল চ' এই গোটেই এটা কিন্তু খুব এটা ছেটবেক এটা গোটেই দেশখনৰ লগতে তেখেতৰ লগতো এই মুহূৰ্তত বিনেশ ফগাটৰ পৰা কোনো ৰিয়েকশ্যন নাই বা ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ পৰাও কোনো এটা এতিয়া কোনো মানে প্ৰতিক্ৰিয়া পোৱা যোৱা নাই ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে কৈছে যে বিনেশ ফগাটৰ এক নিজি এটা খুব এটা অনিশ্চয়তাৰ মাজত তেখেতে ভুগিছে তেখেতে এটা ডিপ্ৰেশ্যনত আছে আৰু তেখেত আচৰিত এই গোটেই ডেভেলপমেণ্টটো লৈ চ' সেই গতিকে এতিয়াই আৰু যেন এই গোটেই স্কোৱাডটোক বিৰক্ত কৰা নহয় কাৰণ আৰু খেল আছে আৰু খেল আছে আজি নিশাৰ ভাগত কেইটামান ডাঙৰ ডাঙৰ খেল আছে জেভলিনত ভাল খেল আছে আজি মীৰাবাই চানুৰ প্ৰতিযোগিতা আছে চ' সেই খেলসমূহতো আজি আচলতে মনোনিৱেশ কৰিব লাগিব তাতো এটেনশ্যন দিব লাগিব সেই গতিকে এই বিষয়টো এই মুহূৰ্তত আৰু কেনেধৰণে আগুৱাই লৈ যোৱা হ'ব কাৰণ ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে ইণ্টাৰনেশ্যনেল অলিম্পিক এছ'চিয়েশ্যনৰ ওচৰত নিজৰ যি পক্ষ সেই পক্ষ ৰাখিছিলে সময় বিচাৰিছিলে সময় দিয়া নহ'ল চ' ইয়াৰ পৰৱৰ্তী কালত কি ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে কেনেকুৱাকৈ কি পদক্ষেপ ল'ব বা ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল অলিম্পিক এছ'চিয়েশ্যনে এইটো ৰিকনচিডাৰ কৰে নকৰে সেয়া পিছৰ কথা কিন্তু এই মুহূৰ্তত নিলয় এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইনপুট এডিটৰ নিলয় ভট্টাচাৰ্যই আমাক সবিশেষ জনাইছে আৰু সমান্তৰালকৈ আমাৰ জ্যেষ্ঠ সাংবাদিক তপন তালুকদাৰো আছে তপন ইতিমধ্যে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ যি সিদ্ধান্ত এই সিদ্ধান্তই এতিয়া যি সম্ভাৱনা আছিল সোণৰ পদক লাভৰ আৰু সেই সোণৰ পদকৰ দুৱাৰদলিত উপস্থিত হোৱাৰ পিছত এতিয়া সেই সকলো আশা এতিয়া নিৰ্বাপিত হ'বলগীয়া হ'ল জয়ন্ত বিনেশ ফগাটে বহুত কষ্ট কৰিছিলে বিনেশ ফগাটৰ অভাৰৱেইটক লৈ আৰম্ভ বহুত আগৰ পৰা সমস্যা এটা আছে কোৱালিফায়াৰ মেচসমূহৰ সময়তো তেখেতে তেওঁ অভাৰৱেইটৰ সমস্যাক লৈ ভুগিছিল আৰু কিন্তু সৌভাগ্যক্ৰমে কোৱালিফায়াৰবোৰত তেওঁ সেই সমস্যাটোৰ পৰা পাৰ হৈ আহি কোৱালিফাই কৰি আমি দেখিছোঁ তেওঁ অলিম্পিকৰ খেলসমূহত কিদৰে দুৰ্দান্ত প্ৰদৰ্শন কৰি ফাইনেললৈ আহিছে কিউবা ইউক্ৰেইনৰ বিশ্ব শীৰ্ষৰ স্থানৰ বক্সাৰক পৰাস্ত কৰাৰ লগতে জাপানৰ সুচাকিকো পৰাস্ত কৰি তেওঁ ফাইনেলত প্ৰৱেশ কৰিছিল তেওঁ অকল সেইটোৱে নহয় ফাইনেলত প্ৰৱেশ কৰা মহিলা মল্লযুঁজাৰু প্ৰথম হৈছে অলিম্পিকত বিনেশ ফগাট ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু বিনেশ ফগাট হৈছে অলিম্পিকত ফাইনেলত প্ৰৱেশ কৰা প্ৰথম মহিলা খেলুৱৈ মল্লযুঁজাৰু গতিকে ইয়াৰ ক্ষেত্ৰতো সকলো ফালৰ পৰা বিনেশ ফগাটৰ এই যাত্ৰা ভাৰতৰ বাবে বিনেশ ফগাটৰ বাবে আছিল এক গৌৰৱময় ঐতিহাসিক যাত্ৰা আছিল কিন্তু সামান্য এটা মানে দুখজনক খবৰৰ কাৰণে এই গোটেই যাত্ৰাটো গোটেই এটা ছন্দপতন হোৱাৰ দৰে হৈছে স্বপ্নভংগ হোৱাৰ দৰে হৈছে কিন্তু ইয়াত বিনেশ ফগাটে এইখিনি নহ'বলৈ কিন্তু কম কষ্ট কৰা নাছিল আমি যিখিনি জানিব পাৰিছোঁ যে অভাৰৱেইটক লৈ বিনেশ ফগাটৰ সমস্যা আছিলে তেওঁৰ মঙলবাৰে ৰাতি যেতিয়া তেওঁৰ ওজন জোখা হৈছিল তেওঁৰ প্ৰায় 2 কেজি ওজন বেছি পোৱা গৈছিল যি বাতৰি এতিয়ালৈকে আহিছে কিন্তু এই ওজনটো কমাবলৈ তেওঁ মঙলবাৰে গোটেই ৰাতি তেওঁ খোৱা নাই তেওঁ জগিং কৰি আছে তেওঁ স্কিপিং কৰি আছে তেওঁ জঁপিয়াই আছে তেওঁ সাৰ পাই আছে আৰু যিমান পাৰে প্ৰেক্টিচ কৰি আছে যাতে ৱেইট কমে আৰু অলিম্পিক এছ'চিয়েশ্যনৰ কৰ্তৃপক্ষকো তেওঁলোকে অনুৰোধ কৰিছিল যাতে তেওঁ যিটো ৱেইট জোখাৰ সময় সেই সময়টো তেওঁক অলপ সময়টো বঢ়াই দিয়া হয় কিন্তু সেই সময়খিনি তেওঁলোকে বঢ়াই নিদিলে আৰু ফাইনেলি মাত্ৰ 100 গ্ৰামো নহয় ৰাফলি 100 গ্ৰাম প্ৰায় 100 গ্ৰামৰ ওচৰা-ওচৰি মাত্ৰ 100 গ্ৰাম ওজন বেছি হোৱাৰ বাবে আমাৰ আজি গোটেই 140 কোটি ভাৰতবাসী এক ঐতিহাসিক যাত্ৰা আধাতে যেন স্থবিৰ হৈ পৰিবলগীয়া হ'ল ধন্যবাদ জনাইছোঁ তপন তালুকদাৰ